কৰি ৰঙা কৰি দিছে। তাৰপিছত গাঁৱৰ মানুহবিলাক আহি হাহাকাৰ তো সকলো ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক তো সঁচা ঘটনাটো শুনি লওক। হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ব্লগ। তো গাইজ ধুনীয়াকৈ মই আপোনালোকক বেলেগ এটা ভিডিঅ'ৰ কাৰণে আহিছোঁ। তো ধুনীয়াকৈ কৈছোঁ তো সকলোতে গাইজ ভাইৰেল হৈছে যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক মানে কি হৈছিল ঘটনাটো, সঁচা ঘটনাটো আপোনালোকৰ মাজত মই কৈ আছোঁ। তো গহপুৰ জালুকবাৰী নামৰ গাঁও এখনত গাইজ যে সাতগৰাকীমান মহিলা গাইজ আই লম্বে বুলি জনা গৈছিল। মানে কি হৈছিল তাৰে পিছদিনা 1 তাৰিখে গাইজ তো দুটা বগা ঘোঁৰা আহিছিল। বগা ঘোঁৰা আহি কেনে গাইজ তো পিছফালে খেৰ খাই আছিল। তাৰে পিছত গাইজ কি হ'ল বা গম নাপাওঁ। তাৰপিছত মই ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ। পিছত কি হ'ল তো সঁচা ঘটনাটো কৈ আছোঁ আপোনালোকৰ মাজত। তো 1 তাৰিখে গাইজ কি হ'ল তো বগা ঘোঁৰা দুটা আহি তো এঘৰ মানুহৰ পিছফালে খেৰ খাই আছিল। তাৰপিছত গাঁৱৰ মানুহবিলাক আহি হাহাকাৰ তো সকলো মানুহ আহি কেনে গাইজ ধূপ ধূনা চাকি বন্তি চেলেং তেলেং পিন্ধে উৎপত। তাৰপিছত কি হ'ল সঁচা ঘটনাটো আপোনালোকৰ মাজত কৈ আছোঁ মই। তো তাৰপিছত কি হ'ল গাইজ তো কথাটো কৈ আছোঁ মই। তো বগা ঘোঁৰা একদম ৰঙা কৰি দিলে ফটা চটা দি। তো ৰঙা কৰি দিয়াৰ পিছত তো মেইন এনেকৈ বঢ়িয়াকৈ ধুনীয়াকৈ যাই আছে তো ফটা চটা দি। তাৰপিছত কি হ'ল আৰু কিছুমানে গাইজ সঁচা বুলি ভাবিলে আৰু কিছুমানে সন্দেহো ভাবিলে। তাৰপিছত কি হ'ল এনেকৈ ধুনীয়াকৈ যাই আছে একদম এসপ্তাহ পূৰা চলি যায়। তাৰপিছত মেইন কথাটো আহিল কি জানেনে, তো ঘোঁৰা দুটাৰ মালিক আহি পৰিলে। তাৰপিছত ঘোঁৰা দুটাৰ মালিকৰ নাম আছিল তো মমিন আলী। তাৰপিছত সি কি ক'লে শুনি লওক। মোৰ ঘোঁৰা আছিলে বগা, সিহঁতে পূজা পাঠ কৰি ৰঙা কৰি দিছে। ঘোঁৰাটো মোৰ হয়, এতিয়া ৰঙাটো এয়া চাওক, এইটো কৰি দিছে ৰঙা। সিহঁতে ৰং চং কৰি পূজা পাঠ কৰি মোৰ চব ৰং বগা আছিলে দুইটাই ঘোঁৰা। দুটা ঘোঁৰাই মোৰ ৰঙা কৰি দিছে। মোৰ ঘোঁৰাটো পালোঁ, মই লৈ আহিলোঁ। তো জানক তো মমিনেও ঘোঁৰা দুটা বিচাৰি পালে। তাৰ যিহেতু ঘোঁৰা দুটা হৰাইছিল তাৰো ভাল লাগিল বহুতখিনি। তো জালুকবাৰী আহি পালে ঘোঁৰা দুটা। তো তাৰে মানুহখিনি ভাবিলে গাইজ যে এই দুটা ভগৱান আহিল। তো ভগৱান নহয় গাইজ তো মমিন আলীৰ ঘোঁৰা আছিল। তো যেনক ভাল লাগিল। তো তাৰপিছত কি হ'ল মমিনে ঘোঁৰা দুটা লৈ যোৱাৰ পিছত তো কি হ'ল কৈ আছোঁ মই। তো কেইটামান মোৰ প্ৰশ্ন আছে আৰু কেইটামান আপোনালোকৰ সকলোৰে লগত হাঁহিবলগীয়া প্ৰশ্ন আছে। তো আজিকালিও তো ঘোঁৰা কাহিনীটো ইমান দূৰ আহি গ'ল কিয়? তো এইবিলাক কথা বাদ দিয়ক। আজিকালি চব কথাখিনি গাইজ মিছা কথা, এইবিলাক সঁচা বুলি ভাবি নল'ব। তো অন্ধবিশ্বাস ডাইনী হত্যা কিবা কিবি এৰবাৰা চলি থাকে। তো আজি এইটোৱে আছিলে আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থ'ব। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আজি বাই বাই আৰু বেগে দুটা লগ আহিছে আপোনাৰ গাইজ। তো আজি বাই বাই জয় অসম।